সেই বিশাল অৰণ্যখনত অকলে ময়েই আছিলো। মই ভয় ভয়কৈ খোজ কাঢ়ি কাঢ়ি গৈ আছিলো। কিন্তু হঠাৎ দেখিলো এখন বিশাল দৰজা। সেই দৰজাখনৰ পৰা ডাঙৰ ডাঙৰ শব্দ, যেন কোনোবাই ডাঙৰ ডাঙৰ শিল ভাঙি আছে। ধাম 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 ধাম। অনুভৱ এনেকুৱা হৈছিল যে কোনোবাই ডাঙৰ হাতৰিৰে ডাঙৰ ডাঙৰ শিল কোবাই আছিল। মই অকণমান আৰু ভিতৰলৈ গলো। তেতিয়া দেখিলো এটা বিশাল পোহৰ, যিয়ে মোৰ চকু চাট মাৰি ধৰিছে। মই চাব পৰা নাছিলো। তথাপিতো কিবাকৈ মই লুকাই লুকাই চাইছিলো। হঠাৎ দেখিলো মোৰ প্ৰতিবিম্ব আছিল। কোনোবাই মোকেই মাৰি আছিল। কিয় জানা? মই বোলে বেয়া কাম কৰিছিলো। মোক বোলে শাস্তি দিছে। কৰ্মৰ ফল বোলে সদায় পাই। মোক এনেকে শাস্তি দি আছিল তাক। সিহঁত মই হাত জোৰ কৰি অনুৰোধ কৰি আছিলো। মই নিজে কৰা নাছিলো। কিন্তু কৈছে না, মই নিজে কৰা নাছিলো। মোৰ প্ৰতিবিম্বটো চিঞৰি আছিল, মোক কেনেকুৱা শাস্তি নিদিবি। মই হাত জোৰ কৰিছো, মোক ক্ষমা কৰি দে। মই আৰু ভুল নকৰো।